বসা হয়তো মিশাতেই দিল তোক দারুণ যন্ত্রণা যারে বাবে এই অন্ধ খেৰি থৈ গুচি গ'ল সকলো অৰণ্যৰ মাজলৈ মোক ক্ষমা কৰিবা ৰাণী মোক ক্ষমা কৰিবা কিবা কৈ বুলি কি কৈ পেলালো হে ভগৱান এয়া তুমি কি নতুন খেলা পাতিছা প্ৰভু নাই ময়ো যাওঁ সত্যক বিচাৰি ৰবা বোৱাৰী ৰবা ৰাণী ময়ো গৈছো সত্যক বিচাৰি ৰাণী বোৱাৰী গোটেই দিনৰ দিনটো চলাত কৰিলো কতো এডাল শুকান খৰি নাপালো ভাগৰত গোটেই শৰীৰ মোৰ হৈছে অস্থিৰ পিতা মাতাই চাগে মোৰ বাবে অপেক্ষা কৰি আছে নহয় যেনে তেনে এডাল মই শুকান খৰি নিবই লাগিব সৌডাল শুকান খৰি প্ৰথমতেই মই সেইডালেই সংগ্ৰহ কৰি লওঁ সর্বই মুখ করিলে ধ্বংসনে গোটেই শরীর মোৰ বিষতে হৈছে জর্জরিত পিতা
আপুনি দেখোন অকলে অকলে বনৰ মাজত শুই আছে পিতা মাতাই আপোনাৰ বাবে বাট চাই আছে বলক বলক নাথ হৌৱা বেলি লহিয়ালেই বলক নাথ পিতা মাতাই আপোনাৰ বাবে বাট চাই আছে বলক নাথ 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 বলক পিতা মাতাই বাট চাই আছে বলক নাথ বলক নাথ বলক পিতা মাতাই বাট চাই আছে গোটেই গোটেই হৰি চেষ্টা কি নাথ কি হ'ল আপোনাৰ নাথ কি হ'ল উঠক 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 নাথ উঠক উঠক নাথ কি হ'ল আপোনাৰ নাথ কি হ'ল উঠক 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 নাথ উঠক নাথ উঠক মাতক মাতক নাথ এবাৰ এবাৰ সাবিত্ৰী বুলি মাতক এবাৰ মাত্ৰ এবাৰ সাবিত্ৰী বুলি মাতক আপোনাৰ মুখ শুনা মাত শুনিবৰ বাবে মই ব্যাকুল হৈ পৰিছো মাতক মাতক নাথ সাবিত্ৰী বুলি মাতক নিষ্ঠুৰ নিয়তি মোৰ অনৰম হয় চাৰ কৰি কাহিনীলা মোৰ প্ৰাণৰ দেৱতা
হ'ব নাথ মোৰ কি গতি হ'ব কি গতি হ'ব ৰমণী এই তুমি কি কৰিছা মই আহিছো মোৰ কৰ্তব্য পালনৰ হেতু হে দেৱ কোন আপুনি আৰু ইয়ালৈ কিয় আহিছে মই এই মৃত্যুপতি যম তুমি পতিব্ৰতা আৰু তপস্বিনী সেইবাবে মই তোমাৰ প্ৰশ্নৰ উত্তৰ দিছো তোমাৰ স্বামী সত্যবানৰ আয়ুষৰ আজি অন্ত পৰিছে সেইবাবে মই তেওঁৰ জীৱটো নিবলৈ আহিছো সেয়ে তুমি আঁতৰি দিয়া সাবিত্ৰী প্ৰভু মানুহ মৰিলে আপোনাৰ দুধবিলাকৈ নিবলৈ আহে কিন্তু মোৰ স্বামীৰ জীৱন আপুনি নিজেই নিবলৈ আহিছে কিয় সাবিত্ৰী তোমাৰ স্বামী সত্যবানৰ জীৱটো মোৰ দুটা নিয়াটো উচিত বুলি মই নাভাবো সেয়ে মই নিজেই আহিছো সাবিত্ৰী সেয়ে তুমি আঁতৰি দিয়া সাবিত্ৰী সত্যৰ জীৱকনীয়া দেৱ যমৰাজ দেখা সৰ্বজনে বিধিৰ বিধান দিয়ক প্ৰভু মোৰ স্বামীৰ জীৱন ঘূৰাই দিয়ক প্ৰভু স্বামীৰ জীৱন ঘূৰাই সত্যৰ জীৱকলয়া গৈলা যমৰাজ স্বামী ৰণে সতী স্বামী ৰণে সতী ধৰি লন্ত পাছ ধৰি লন্ত পাছ প্ৰভু মোক স্বামীৰ জীৱন ঘূৰাই দিয়ক সাবিত্ৰী তুমি তোমাৰ স্বামীৰ ধাৰ যিমান দূৰ সম্ভৱ ভক্তি আৰু সেৱা শুশ্ৰূষাৰে খুজিলা এতিয়া তুমি ঘৰলৈ গৈ স্বামীৰ দেহৰ সৎকাৰ কৰাগৈ প্ৰভু সাবিত্ৰী মই কলৈ যাম স্বামীৰ ঘৰে তিৰোতাৰ ঘৰ স্বামীৰ সংগ ত্যাগ কৰাটো তিৰোতাৰ বাবে নহয় উচিত পণ্ডিতসকলৰ মতে কোনো লোকৰ লগত হাত খোজ গ'লে মিত্ৰ সম্বন্ধ ঘটে
মইতো আপোনাৰ লগত ইমান দূৰ আহিছোঁ যেতিয়া মোৰ মিত্ৰতা ঘটিছে সেইবাবে সাহস কৰি এটি কথা কওঁ শুনক আপুনি হৈছে সাধুৰো সাধু পৰম সাধু আৰু সাধুৰ ওচৰতে সকলোৱে আশ্ৰয় বিচাৰি আহে আজি ময়ো সাবিত্ৰীয়ে আপোনাৰ ওচৰত আশ্ৰয় বিচাৰিছোঁ প্ৰভু মই আশ্ৰয় বিচাৰিছোঁ সাবিত্ৰী তোমাৰ যুক্তিপূৰ্ণ কথা শুনি মই বৰ সন্তোষিত হলো সেইবাবে তোমাক এটা বৰ দিব খুজিছো দিয়ক দিয়ক প্ৰভু দিয়ক কিন্তু মনত ৰাখিবা সত্যবানৰ জীৱনদানৰ বাবে অন্য কি বৰ লাগে কোৱা মই কৰিম প্ৰদান সাবিত্ৰী আপুনি যদি তুষ্ট হৈছে তেন্তে শুনক মোৰ শহুৰে 2 চক্ষু আনকি ৰাজ্য ধন সকলো হেৰুৱাই বনতে বাস কৰিছে সেইবাবে মোৰ শহুৰৰ যেনে 2 চক্ষু ৰাজ্য ধন পুনৰ তেজ বল শক্তি ঘূৰাই পায় প্ৰভু এই বৰকি কৰক প্ৰদান তথাস্তু মই সেই বৰকে কৰিছো প্ৰদান সাবিত্ৰী তুমি বহু দূৰ আহিলা এতিয়া তুমি ঘৰলৈ উভতি যোৱা ময়ো যাওঁ নিজ স্থানলৈ প্ৰভু নাই নাই মোক স্বামী দিবনে লাগে দিয়ক দিয়ক মোক স্বামীৰ জীৱন ঘূৰাই শরীরন্ত পুনজম শরীরন্ত পুনজম পাশন সাই পাশন সাই স্বামীর জীবন হেতু স্বামীর জীবন হেতু সাবিত্ৰীও যাই সাবিত্ৰীও যাই স্বামীৰ জীৱন ঘূৰাই সাবিত্ৰী তুমি মোক কিয় আমনি কৰি আছা যোৱা যোৱা সাবিত্ৰী ইয়াৰ পৰা আঁতৰি যোৱা প্ৰভু আপুনি সকলোকে নিয়তিৰ অধীন কৰি ৰাখিছে অনিয়মে কাকোৱে নিনিয়ে সেইবাবে আপোনাক সকলোৱে ধৰ্মৰাজ যম বোলে আৰু সেই ধৰ্ম অনুসৰি সকলোৱে ঈশ্বৰক ভক্তি কৰে আৰু ঈশ্বৰেও শৰণাগত শত্ৰুকো আশ্ৰয় প্ৰদান কৰি শৰণ দিয়ে আপুনিতো সাধুৰো সাধু পৰম সাধু সেইবাবে আজি এই সাধু সন্তজনে ধৰ্মৰাজৰ ওচৰত সাবিত্ৰীয়ে শৰণ লৈছো প্ৰভু মই শৰণ লৈছো
সাবিত্ৰী তুমি সঁচাকৈ জ্ঞানৱতী আৰু ভক্তিমতী তোমাৰ এনে তত্ত্বগধুৰ কথা শুনি মই বৰ সন্তোষিত হলো সেয়েহে তোমাক আৰু এটা বৰ দিব খুজিছো দিয়ক দিয়ক প্ৰভু দিয়ক দিয়ক কিন্তু মনত ৰাখিবা সত্যবানৰ জীৱন দানৰ বাদে অন্য যি অভিলাষ আছে কোৱা মই কৰিম পূৰণ প্ৰভু সাবিত্ৰী আপুনি যদি দুষ্ট হৈছে তেন্তে শুনক মোৰ পিতা মদ্ৰপতি অপুত্ৰক সেইবাবে মোৰ পিতাৰ যেন শতপুত্ৰ হয় আৰু আনন্দেৰে যেন মোৰ পিতাই ৰাজভোগ কৰিব পাৰে এই বৰকি কৰক প্ৰদান তথাস্তু সাবিত্ৰী তুমি কোৱাৰ দৰে তোমাৰ পিতাৰ এশজন সুপুত্ৰ লাভ হব আৰু জগতত বংশ বৃদ্ধি হব সাবিত্ৰী তুমি বহুদূৰ আহিলা এতিয়া ঘৰলৈ উভতি যোৱা ময়ো যাওঁ নিস্থানলৈ প্ৰভু নাই মোক স্বামীৰ জীৱনহে লাগে দিয়ক দিয়ক স্বামীৰ জীৱন ঘূৰাই দিয়ক কিছু দূৰ গয়া জমে চাইলা বুঢ়ী বেলা গিলা পাছে সাবিত্ৰী ক দেখি বুঢ়ী বেলা গিলা পাছে সাবিত্ৰী ক পিছে কিয় আহি আছা তোমাক আৰু কি লাগে সাবিত্ৰী যোৱা ইয়াৰ পৰা আঁতৰি যোৱা কলৈ যাম মই কলৈ যাম প্ৰভু স্বামীৰ সংগ ত্যাগ কৰি মই কলৈ যাম স্বামীৰ সংগ ত্যাগ কৰাটো তিৰোতাৰ বাবে নহয় উচিত স্বামীয়ে যলৈকে নিয়ে তিৰোতা গৰাকীও তালৈকে যোৱা উচিত মোৰ স্বামীটো আপোনাৰ ওচৰতে এয়া মোৰ বাবে কোনো দূৰ হোৱা নাই মোৰ মন আৰু বহুত দূৰলৈ আগবাঢ়িছে স্বামীৰ সংগ ত্যাগ নকৰাকৈ মই বহুত দূৰ যাব পাৰিম সেয়ে সাহস কৰি এটি কথা কওঁ শুনক এই
ভক্তৰ অধীন ভগৱান এই কথাকে সত্য কৰি সকলো মনুষ্যই ধৰ্মৰ ওচৰত শৰণ লৈছে আৰু সাধু সন্তজনে ধৰ্মৰ ওচৰত প্ৰণয় বাঞ্ছা কৰিছে। আপুনিতো সাধুৰো সাধু পৰম সাধু, সেইবাবে মই সাবিত্ৰীয়ে আজি আপোনাৰ ওচৰত প্ৰণয় বাঞ্ছা কৰিছো প্ৰভু, মই প্ৰণয় বাঞ্ছা কৰিছো। সাবিত্ৰী, তোমাৰ যুক্তিপূৰ্ণ কথা শুনি মই বৰ সুখী হলো। তুমি ধৰ্মৰ সম্বন্ধে বহু জ্ঞান পাইছা, সেইবাবে মই তোমাকে আৰু এটা বৰ দিব খুজিছো। অ সাবিত্ৰী, তোমাকে আৰু এটা বৰ দিব খুজিছো, কিন্তু মনত ৰাখিবা, সত্যবানৰ জীৱন দানৰ বাদে অন্য কি বৰ লাগে কোৱা, মই কৰিম প্ৰদান। শুনক তেন্তে প্ৰভু, আপুনি যদি বৰ দিব বিচাৰিছে তেন্তে শুনক। কোৱা সাবিত্ৰী। মই নিজৰ স্বামীৰ ঔৰসত 400 বছৰ জীয়াই থকাকৈ মই যেন 100 সন্তানৰ মাতৃ হ'ব পাৰো, এই বৰকে মোক কৰক প্ৰদান। তথাস্তু, মই সেই বৰকে কৰিছো প্ৰদান। এতিয়া তুমি ঘৰলৈ উভতি যোৱা, ময়ো যাওঁ নিজ স্থানলৈ। কলৈ যায় এতিয়া আপুনি? কলৈ যায়? মোৰ স্বামী আপোনাৰ হাতত। আপুনি যদি মোৰ স্বামীক লৈ যায় তেন্তে কোন স্বামীৰ ঔৰসত মই 400 বছৰ জীয়াই থকাকৈ 100 সন্তানৰ মাতৃ হ'ব পাৰিম? আপুনি দিয়া বৰ আপুনি নিজেই সঁচা হ'বলৈ দিয়ক। দিয়ক প্ৰভু, দিয়ক, মোৰ স্বামীৰ জীৱন ঘূৰাই দিয়ক। আপোনাৰ বৰ সঁচা হ'বলৈ দিয়ক, স্বামীৰ জীৱন ঘূৰাই দিয়ক। লুপ্ত হল আদি জমৰ গৌৰৱ, ত্ৰিভুৱনে হাঁহিব, জগতে হাঁহিব, দেৱতায়ো কৰিব উল্লাস। সাবিত্ৰী, প্ৰভু, তোমাৰ জ্ঞান আৰু বুদ্ধিৰ ওচৰত মই পৰাজয় স্বীকাৰ কৰিছো। চন্দ্ৰ দিবাকৰ থাকে মানে তোমাৰ সুকীৰ্তি ঘুখিব জগতে। লোৱা সাবিত্ৰী, এইয়া তোমাৰ স্বামীৰ জীৱন। দিয়ক প্ৰভু, দিয়ক। দেখা দেখা কৰিব জন বিধি ৰবিধান যম ৰাজে দান দিলে সত্য ৰজীৱন। সাবিত্ৰী, তুমি বহুদূৰ আহিলা,
এতিয়া তুমি ঘৰলৈ উভতি যোৱা, ময়ো যাওঁ নিজ কৰ্তব্য। বাছা সত্য, বাছা সত্য, বাছা সত্য, কেনে খলি বাছা, বাছা সত্য, কেনে খলি, কেনে খলি বাছা, গোটেই অৰণ্য বিচাৰি চিঞৰি চিঞৰি বিচাৰিছো, কোনো সম্ভেদ নাপালো। বাছা, বাছা সত্য, বাছা সত্য, বাছা সত্য, এয়া মই কাৰ ঘাট খুন্দা মাৰিলো? এয়াচোন মানুহ, গোটেই গোটেই শৰীৰ চেঁচা, বোধহয় এওঁৰ মৃত্যু ঘটিছে। হে প্ৰভু দয়াময়, এই মৃতকৰ প্ৰতি কৃপা কৰি বৈকুণ্ঠত স্থান দিয়া প্ৰভু। হঠাতে মৰি অন্ধত্ব আঁতৰি মই দৃষ্টিশক্তি ঘূৰাই পালো। মই দেখিব পৰা হলো। মই সকলো দেখা পাইছো। এই অৰণ্যৰ মাজত কোন দুৰ্ভগীয়াইনো প্ৰান্তক ত্যাগ কৰিলে চাওঁচোন বাৰু। তোর কি দশা হলে বাচ্চা? এই বাচ্চা, তোর কি দশা হল?
তাক পিতা বুলি কোনে মাতিব বাছা বাছা সত্য বাছা মোৰ ভাষা এই সংসাৰত না তুমি আছানে প্ৰভু মোৰ দৃষ্টি শক্তি ঘূৰাই দি মোৰ পুত্ৰৰ মৃতদেহ চাবলৈ দিলা তুমি দয়াময় নহয় তুমি কৰুণাময় নহয় তোমাৰ দয়াময় নামত কিয় কলংক সানিলা তুমি নিষ্ঠুৰী তুমি নিৰ্দয় তুমি কৰুণা মোৰ সকলো কাঢ়ি দিলে মোৰ সকলো কাঢ়ি দিলা হৰি নাৰায়ণ তথাপি আক্ষেপ কৰা নাছিলো তোমাৰ অনন্ত লীলা কিন্তু মোৰ দৃষ্টিশক্তি ঘূৰাই দি মোৰ একমাত্ৰ পুত্ৰ মোৰ বুক সুদা কৰি এই দৃষ্টিশক্তি নালাগে এই দৃষ্টিশক্তি নালাগে মোকো মাৰি দিয়া প্ৰভু মোকো মাৰি দিয়া ৰাণী সাবিত্ৰী চাই যোৱাহি পুত্ৰৰ অৱস্থা ৰাণী মই দৃষ্টিশক্তি
ঘূৰাই পাইছো মই ঘূৰাই পাইছে মই মই সকলো দেখিব পৰা হৈছো নাথ ইমান এটা আনন্দৰ সংবাদ আপুনি আকৌ কান্দিছে কিয় আনন্দৰে অ নাথ আনন্দৰ সংবাদ ৰাণী শুভ সংবাদ তথাপিও মই কান্দিছো তুমিও কান্দিবা ৰাণী তুমিও কান্দিবা ৰাণী মোৰ পুত্ৰই মোৰ পুত্ৰ সত্যবান ক'ত নাথ মোৰ পুত্ৰ সত্যবান পৰি আছে ভূমিত বাগৰি আৰু আই আপোনালোকে নকৰিব ক্ৰন্দন এয়া চাওক মৃত্যুপতি হাতৰ পৰা মই মোৰ স্বামীৰ জীৱন ঘূৰাই আনিছো বোৱাৰী সাবিত্ৰীয়ে মোৰ পুত্ৰৰ জীৱন ঘূৰাই আনিছে অ আই আপোনাৰ পুত্ৰই এতিয়াই প্ৰাণ পাই উঠিব सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् মই ইয়াত বহু সময় শুনো নেকি সাবিত্ৰী সাবিত্ৰী এয়া তুমি কেনে ৰূপ কৰিছা ধাৰণ কোৱা সাবিত্ৰী মনে মুৰি নামানে প্ৰভু কোৱা কোৱা সাবিত্ৰী কি হৈছে তোমাৰ পিতা তোমাকেই বিচাৰি আমি তিনিও ইয়ালৈকে আহিলো পিতা বাচ্চা সত্য পিতা ভগৱন্তৰ কৃপাতে মই মোৰ দৃষ্টিশক্তি পুনৰ ঘূৰাই পালো পিতা বাচ্চা এতিয়া ব'লা আমি যাওঁ আমাৰ অৱন্তী ৰাজ্যলৈ সেই পাপাত্মা দুৰাত্মা অগ্ৰসেনক বধ কৰি আমাৰ ৰাজসিংহাসন পুনৰ উদ্ধাৰ কৰোঁগৈ বলক বলক পিতা তাৰ আগে আহা বোৱাৰী আহা ৰাণী ব'লা বাচ্চা আমি সকলোৱে প্ৰভু ভগৱন্তক সহস্ৰ প্ৰণিপাত জনাওঁ ঈশ্বর পরম বিষ্ণু সচ্চিদানন্দ বিগ্রহ অনাদি রুধির গোবিন্দ সর্বকারণ
নিজৰাই যে চলি গইলা ৰাজা দুই মন মনৰংগে সংগে চলে পুত্ৰবধূ গণ মনৰংগে সংগে চলে পুত্ৰবধূ দেখা দেখা সৰ্বজন ভকতি মহান ৰাম হৰি ৰাম হৰি বোলা সৰ্ব জন ৰাম হৰি ৰাম হৰি বোলা সৰ্ব গীত রাগ পূর্বী তাম খরমা